ৰান্ধি বা বনাই ভাল পোৱা সকলৰ কাৰণে আজি আকৌ এটা ভিডিঅ' লৈ আহিছো। আহকচোন আজি বগাকৈ নাৰিকলৰ বৰফি বনাওঁ। নাৰিকলৰ বৰফি বনালে সকলোৰে বগা নহয় ন, বা যদি বগা হৈ থাকে তেতিয়া ঢিলা হৈ থাকে। এইদৰে বনাবচোন, বৰফিকেইটা বহুত বগা হৈ থাকে। প্ৰথমতে আপোনালোকে ৰুকা নাৰিকল, কেঁচা নাৰিকল ল'ব দেই। মই 3 কাপ কেঁচা নাৰিকল দিছো। তাতে মই তাৰ আধা চেনি দিছো, 1.5 কাপ চেনি দিছো। প্ৰথমতে মই এটা যতনত এই দুইখিনি চেনি আৰু নাৰিকল দুইখিনি মিলাই লৈছো। বহুত কম বস্তু লাগে, কম বস্তুতে নাৰিকলৰ বৰফি বা লস্কৰাটো বনোৱা হয়। প্ৰথমে চেনি আৰু নাৰিকলে মই মিক্স কৰি ললো। মিক্স কৰি লৈ পেলাই এখন কেৰাহীত গোটেইখিনি ঢালি দিলো। ঢালি পেলাই মই গেছটো অন কৰি দিলো। অন কৰি পেলাই এইখিনি লৰাই থাকিলো, কাৰণ লৰাই থাকিব লাগিব, নহলে লাগি যাব। লাগি গলেই ৰঙা হৈ যাব। প্ৰধান কথা, আপোনালোকে হালধি দিয়া কেৰাহী নলব। দেখিছে এইখিনি কমি গল আৰু অলপ আঠা আঠা হৈ গল। এতিয়া তাতে অকণমান ইলাচি গুৰি দিছো। তাৰপৰা এইখিনি আকৌ ভাল ধৰণে মিক্স কৰিব। গেছটো কমাই ৰাখিব দেই, গেছটো নবঢ়াব। কম জুইত লাহে লাহে ভাজি থাকিব লাগিব, আৰু বহুত টাইম লাগে। নাৰিকলৰ বৰফি বনালে এৰি যাবও নোৱাৰি ন, সেইকাৰণে আপোনালোকে সময় উলিয়াই পেলাই বনাব। এইখিনি প্ৰায় হৈছে আৰু দেখিছেনে, এয়া টান টান হৈ গৈছে। দেখিছেনে চাইডৰ পৰা এনেকে এৰাই গৈছে। বেছি নেভাজিব, বেছি ভাজিলে খৰখৰীয়া হৈ যাব আৰু বান্ধটো নাহিব। এনেকে আপোনালোকে আঙুলিত লৈ পেলাই চাব, আঙুলি এনেকে লাডু বনাই পেলাই চাব। এইখিনি এনেকে যদি লাডু বনি যায় এইদৰে, তেতিয়া জানিব এইখিনি হ'ল। আৰু এইটো মোৰ লাডু বনি গৈছে ধুনীয়াকে। এতিয়া এইখিনি মোৰ হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি থম, আৰু গৰমে গৰমে আপোনালোকে সাঁচত দিব লাগিব। মই এয়া যতন এটা লৈছো, তাত বাটাৰ পেপাৰ পাৰি থৈছো। তাতে গৰমে গৰমে মই এই নাৰিকলখিনি ইয়াত দি দিলো। এতিয়া এইখিনি মেলি দিব, এনেকে মেলি দিব চামুচ এখনেৰে সৈতে, গৰম আছে যিহেতু। আৰু মই গোটেইটোতে মেলি দিয়া নাই, পাতলা হৈ যাব বেছি দিলে। মই আধাতে লৈছো। এনেকুৱা 4-চুকীয়া বাতি হলে ভাল হয়। তাৰপৰা এনেকে চাইডটো সমান কৰি দিব, আৰু এটা এনেকুৱা সমান গিলাচ বা বাতিৰে এইদৰে হেঁচি হেঁচি দিব। তেতিয়া আট খাব, বস্তুটো টান হব। সমান হৈ গ'ল। তাৰপৰা অলপ দেৰি ৰাখি থব। অলপ টান হোৱাৰ পাছত আপোনালোকে চেপটো দিব পাৰিব। সেইখিনি মই অলপ দেৰি ৰাখি থলো। তাৰ পাছত মই এতিয়া, আপোনালোকে এই কাটাৰডালেও কাটিব পাৰিব, নহলে চোকা কটাৰী এখন ল'ব, কটাৰীখনেও কাটিব পাৰিব। প্ৰথমতে এটা লাহেকে চিন দি ল'ব, তাৰ পাছত কাটিব। তেতিয়া চেপটো সমান হ'ব, দেখিবলৈও ভাল হ'ব। মই 4-চুকীয়াকে কাটিছো। আপোনালোকে বৰফি টাইপতো কাটিব পাৰে বা বেলেগ টাইপতো কাটিব পাৰে। দেখিছেনে কি ধুনীয়া স্কোৱাৰ হৈছে ন, আৰু বগাও হৈছে বহুত। আপোনালোকে কিদৰে বনাই জনাবচোন, ময়ো আপোনালোকৰ পৰা শিকিম। মই এইদৰে বনাওঁ। মোৰ বগাও হয়, খাবলৈও টেষ্ট হয় বহুত। অলপ মিঠাটো দিব লাগে, সেইকাৰণে বগা বগা হয়। আপোনালোকে চেনিটো বেছি হৈছে বুলি নাভাবিব। এইদৰে মই কোৱা মতেই দি চাবচোন, তেনেকে বনাব এদিন। আপোনালোকে নিশ্চয় ভাল পাব, ফলাফলো ভাল পাব। এয়া দেখিছে কি ধুনীয়া হৈছে ন। মোৰ এই যে নাৰিকলৰ বৰফিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, আপোনালোকে লাইক কৰিব, কমেণ্টো কৰিব, পাৰিলে শ্বেয়াৰ এটা কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছো। থেংক ইউ।